জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ বেলেগক যোৱাটো বাৰণ কৰাটোকে ৰাজনীতি নকৰাটো নুবুজায়। তেওঁলোকে যিটো ৰাজনৈতিক উদ্দেশ্য লৈ ফাষ্ট ট্ৰেক বনাইছে, ইয়াত তেওঁলোকে ক'ব খুজিছে যে তেওঁলোকে দায়িত্ব পালন কৰে। আমাক নিৰ্বাচনৰ আগত জুবিনদাৰ হত্যাৰ ন্যায় লাগিবই, আৰু যদি ন্যায় দিব নোৱাৰে বুজি পাম যে এতিয়া ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা যিটো কথা, ইয়াৰ লগত ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ আছে। আমি আজি জুবিনদাৰ ন্যায়ৰ দাবীত আমি এই গণহত্যাগ্ৰহ কাৰ্যসূচী আমি আহ্বান কৰিছিলোঁ। আজি সমগ্ৰ অসম জাতীয় পৰিষদৰ যিসকল জাতীয় সেৱক আছে, আমাৰ দলৰ কেন্দ্ৰীয় সমিতিকে ধৰি সকলো পৰ্যায়ৰ নেতা কৰ্মকৰ্তা আহি আমি জুবিনদাৰ মুখ্যমন্ত্ৰীৰ ভাষাত মুখ্যমন্ত্ৰীয়ে বিধানসভাত কোৱা এই হত্যাৰ আমি ন্যায় বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে 16 অক্টোবৰত প্ৰথমবাৰৰ কাৰণে ফাষ্ট ট্ৰেক কোৰ্ট দিম বুলি, তাৰ পাছত 12 ডিচেম্বৰত কৈছিলে দ্বিতীয়বাৰৰ কাৰণে ফাষ্ট ট্ৰেক কোৰ্ট দিম বুলি। এতিয়া আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ যে আমি যোৱা কিছুদিনৰ আগত সংবাদমেল আয়োজন কৰাৰ পিছতহে মুখ্যমন্ত্ৰী কিয় গা লৰিল? এতিয়া মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক কোৰ্ট যোৱা কালি কেবিনেটত সিদ্ধান্ত লৈছে। কোড অফ কণ্ডাক্ট লাগিবৰ কাৰণে আৰু কেইটা দিন আছে? আৰু কেৱল মাত্ৰ 15টা বা 16টা দিন আছে। গতিকে এই যিটো কথা, এই কথাটো কেৱল মাত্ৰ তেওঁ নিৰ্বাচনৰ আগত ফাষ্ট ট্ৰেক কোৰ্ট বনাই তেওঁলোকে কেৱল মাত্ৰ দায়িত্ব সামৰিছে। জুবিনদাৰ এই হত্যাৰ ন্যায় যদি দিব লাগিছিলে তেতিয়াহ'লে অক্টোবৰ বা ডিচেম্বৰৰ 12 তাৰিখে যেতিয়া প্ৰতিবেদন দিছিলে সেইদিনাখনেই ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰিব লাগিছিলে। এতিয়া ফাষ্ট ট্ৰেক কোৰ্টৰ পৰা কোনো ধৰণৰ নিৰ্বাচনৰ আগত ন্যায়ৰ কথাটো চূড়ান্ত নহয়। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে জুবিনদাৰ হত্যাৰ ন্যায় যদি নিৰ্বাচনৰ আগত দিব নোৱাৰোঁ মোক ভোট নালাগে। তাৰমানে কেৱল মাত্ৰ ভোটৰ ৰাজনীতি কৰিবৰ কাৰণেই এতিয়া 15-20 দিনৰ আগত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ 15-20 দিনৰ আগত এই তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টৰ সিদ্ধান্ত কেবিনেটত ঘোষণা কৰিছে। গতিকে এইটো তেওঁলোকে ৰাজনীতিকৰণ নকৰোঁ বুলি কৈ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ বেলেগক যোৱাটো বাৰণ কৰাটোকে ৰাজনীতি নকৰাটো নুবুজায়। তেওঁলোকে যিটো ৰাজনৈতিক উদ্দেশ্য লৈ ফাষ্ট ট্ৰেক বনাইছে, ইয়াত তেওঁলোকে ক'ব খুজিছে যে তেওঁলোকে দায়িত্ব পালন কৰিছে। যোৱা 16 অক্টোবৰৰ পৰা হিচাপ কৰক, 12 ডিচেম্বৰৰ পৰা হিচাপ কৰক, ইমান দিনে আমি ন্যায়ৰ প্ৰক্ৰিয়াটো দিনে দিনে শুনানি হৈ আমি পালোঁ হ'লে। কালি ফাষ্ট ট্ৰেক কোৰ্টৰ সিদ্ধান্ত আমি আদৰণি জনাইছোঁ, গৰিমাবৈ আদৰণি জনাইছে। তাতকৈ ডাঙৰ কথাটো হ'ল যে অতদিনে নকৰিলে কিয়? আমাক নিৰ্বাচনৰ আগত জুবিনদাৰ হত্যাৰ ন্যায় লাগিবই, আৰু যদি ন্যায় দিব নোৱাৰে বুজি পাম যে এতিয়া ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা যিটো কথা, ইয়াৰ লগত ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ আছে, ৰাজনৈতিক লক্ষ্য জড়িত হৈ আছে। সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এখন চৰকাৰে জুবিনদাৰ হত্যাৰ ন্যায় নিদিয়াৰ কাৰণে, ন্যায় দিয়াৰ মন তেওঁলোকৰ লক্ষ্য উদ্দেশ্য নথকাৰ কাৰণে আজিলৈকে চিনেমাখন যাবলৈ সময় নাপালে, ৰৈ বিনালে চাবলৈ সময় নাপালে। আনকি দেশৰ প্ৰধানমন্ত্ৰী 3বাৰ আহিছে অসমলৈ, দেশৰ গৃহমন্ত্ৰী অসমলৈ 3বাৰ আহিছে, কিন্তু এবাৰো প্ৰধানমন্ত্ৰী জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ নগ'ল। দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ মুখত এবাৰো জুবিনদাৰ নাম স্মৰণ নকৰিলে। এই কথাটোৱে প্ৰমাণ কৰে যে বিজেপিৰ যি নীতি আদৰ্শ, বিজেপিৰ যিটো দৰ্শন, ইয়াক জুবিনদাই তীব্ৰ বিৰোধিতা কৰিছিল। তেখেতৰ দৃষ্টিত কোনো ধৰণৰ সংকীৰ্ণতা, ভেদাভেদ, ঘৃণা, সাম্প্ৰদায়িকতাৰ ৰাজনীতি নাই। সমন্বয়, একতা, ভাতৃত্ববোধ, প্ৰেমৰ ৰাজনীতি বা প্ৰেমৰ চিন্তা আদৰ্শ থকাৰ কাৰণে তেওঁৰ সেই আদৰ্শটোৰ বিৰুদ্ধে তেওঁলোকে কাম কৰি আহিছিল, আৰু সেইকাৰণে তেওঁক স্বীকৃতি দিব খোজা নাই। তেওঁৰ এই যিটো সত্তা, এই সত্তাক শক্তিশালী ৰূপত গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে অতদিনে সমাধি ক্ষেত্ৰত তেওঁলোকে শিল এচৰ পৰা নেপেলালে। কোনো প্লেনিং আমাক আজিলৈকে দিব নোৱাৰিলে। কেনেকুৱা হ'ব আৰ্হি, কেনেকুৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে নেকি যে জুবিনদাৰ সমাধি ক্ষেত্ৰ কেনেকুৱা হ'ব? আনকি বিটিআৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 30 বিঘা মাটি দি সৰ্বাংগ সুন্দৰকৈ কৰিম বুলি ব্লুপ্ৰিণ্টটো দেখুৱাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু জুবিনদাৰ সমাধি ক্ষেত্ৰ কিমান মাটি হ'ব, কেনেকুৱা হ'ব, আৰ্হি কি হ'ব আজিলৈকে প্ৰস্তুত নকৰিলে। এখন কমিটি দিয়ে, সেইখন কমিটিত তেওঁলোকে কাম চলাই থাকিলে। কিন্তু আমি ক'ব খোজোঁ, কাৰেণ্ট নাছিলে, পানী কাটি দিয়া হয়, কাৰেণ্ট কাটি দিয়া হয়, এয়া জুবিনদাৰ হত্যাটোৰ প্ৰতি অন্যায় হয়নে নহয়? কিন্তু আজি আমি সমগ্ৰ অসমৰ ৰাইজক আমি অসম জাতীয় পৰিষদে আয়োজন কৰা এই গণসংগ্ৰামৰ কাৰ্যসূচীৰ পৰা ক'ব খুজিছোঁ
যে অহা ২৬ৰ বিধানসভা নিৰ্বাচনত যেতিয়া বিৰোধীৰ চৰকাৰ হ'ব সমগ্ৰ পৃথিৱীৰ মানুহৰ চকু মুকলি কৰি দিব পৰাকৈ সমাধি ক্ষেত্ৰ আমি বিৰোধীয়ে বনাম। এই কথা অসমৰ ৰাইজক আমি কথা দিছোঁ। মুখ্যমন্ত্ৰী কথাতে প্ৰমাণ হৈ গৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে কোনোবা যদি জামিন লৈ ওলাই গুচি যায় তেতিয়াহ'লে কিন্তু আমাক নুদুখিব। তাৰমানে তেওঁলোকে বনাই দিয়া চাৰ্জশ্বিটখনৰ ওপৰত তেওঁৰ নিজৰ বিশ্বাস নাই। তেওঁ কৈছিলে নাই পানী নৰকা বিধৰ কঠোৰৰ পৰা কঠোৰতম চাৰ্জশ্বিট আমি বনাম, কোনো হাৰি যাব নোৱাৰে। এতিয়া আমি দেখা পাইছোঁ পৃষ্ঠাটো ডাঙৰ, বৰ ডাঙৰ এখন বনাই দিছে, ৪,০০০ পৃষ্ঠা নে কিমান। কিন্তু মূল যিটো তেওঁলোকে ভাৰ্ডিক্ট আহিছে সেইটো এনেই একেবাৰে কম। আৰু তেওঁলোকৰ এই যে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট নবনালে, যোৱাবাৰ সংবাদমেলত আমি কৈছিলোঁ যে তেওঁলোকে যেতিয়া জামিন আবেদন কৰিছিলে বুদ্ধি কৰি জামিন আবেদন বন্ধ কৰি ৰাখিলে। ফাৰ্ষ্ট ট্ৰেক কোৰ্টত গোটেই বিষয়টো আগবাঢ়িলে। জামিন পোৱাৰ সুৰুঙা থাকিব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে জানে। তাৰমানে চাৰ্জশ্বিটখনত সুৰুঙা আছে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এতিয়াও কৈ আছে যে চাৰ্জশ্বিটখন মানে তেওঁলোকে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত জামিন লৈ গ'লে মোৰ কোনো ধৰণৰ ক'ব লগা কথা নাথাকিব। তাৰমানে মুখ্যমন্ত্ৰীয়ে গম পায়ে তেওঁলোকে এই ফাৰ্ষ্ট ট্ৰেক কোৰ্টখন তেওঁলোকে গঠন কৰা নাই। সেইকাৰণে তাৰমানে তেওঁলোকে বিচাৰিছে দুই ফালৰ পৰা, একফালেদি ন্যায় নিদিয়ে হৈ হত্যাৰ, দ্বিতীয় ফালেদি আহি মই আজিয়ে কৈছোঁ যে অহা দিনসমূহত অসমৰ মুখ্যমন্ত্ৰী যদি হিমন্ত বিশ্ব শৰ্মাই আকৌ দায়িত্ব পায়, এই যিসকল অপৰাধী আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, তেওঁলোক মুকলি আকাশৰ তললৈ আহিব, তেওঁলোকক ৰেহাই দিব। কাৰণ শ্যামকানু মহন্তৰ পৰিয়ালৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্ক আছে, এই কথা সকলোৱে জানে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।